নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব তাৰ পাছতো এই মুহূৰ্তত আন এটা বহুতে ডাঙৰ ভাল খবৰ এটা মুকলি হৈছে সাধাৰণ জনসাধাৰণৰ বাবে কিয়নো অৱশেষত এতিয়া কৰোণাৰ পেণ্ডেমিক সময় তাৰ লগতে মোদী চৰকাৰৰ বৃহৎ সিদ্ধান্ত অহা 2 মাহৰ বাবে 80 কোটি লোকক লাভ কৰিব বিনামূলীয়া ৰেচন কিয়নো মোদী চৰকাৰে এক বৃহৎ ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে সকলো জনসাধাৰণৰ বাবে কিয়নো আগন্তুক 2 মাহ অৰ্থাৎ 60 দিনৰ বাবে 80 কোটি লোকক লাভ কৰিব বিনামূলীয়া খাদ্য যোগান ব্যৱস্থা কিয়নো মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত 2 মাহৰ বাবে 80 কোটি লোকে এতিয়া লাভ কৰিব বিনামূলীয়া ৰেচন কৰোণা ভয়াৱহতাৰ সময়ত মোদী চৰকাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰায় 80 কোটি জনতাই লাভ কৰিব বিনামূলীয়া ৰেচন ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে খৰত 26 কোটিৰো অধিক কিয়নো প্ৰধানমন্ত্ৰী কল্যাণ আঁচনিৰ অধীনত এই সুবিধা মে মাহত জুন মাহত প্ৰদান কৰা হৈছে আৰু ইয়াৰ অধীনত প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব 5 কিলোকৈ চাউল ঘেঁহু আৰু ইয়াৰ পূৰ্বে এই খাদ্যৰ মূল্য আছিল প্ৰতি কেজি 1 টকা সহ এতিয়া এই সম্পূৰ্ণ বিনামূলীয়া লাভ কৰিব দৰিদ্ৰ পৰিয়ালৰ লোকে আজি 23 এপ্ৰিল শুকুৰবাৰে যোৱাকালি 23 এপ্ৰিল শুকুৰবাৰে ঘোষণা কৰিছে এই সিদ্ধান্ত বৃহৎ সিদ্ধান্ত হাতত লৈ পাছৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ আন এটা বহুতে ভাল খবৰ মুকলিছে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক বিশেষ সকাহ কিয়নো অৱশেষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী সাল সলনি কৰাৰ বাধ্য হৈছে তাৰ লগতে কৈছে আৰু ইয়াত কৈছে অৱশেষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী সাল সলনি ঘটোৱা হৈছে 5 জুনলৈ পিছুৱাই দিয়া হৈছে মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ আৰু অল্টাৰনেটিভ ইংলিছৰ পৰীক্ষাসমূহ কিয়নো কৈছে 19 মেৰ বিয়লি দুটা বিষয় পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও দিনটোত বৰাক উপত্যকাত ভাষা দিৱস পালন কৰা হয় বাবে পিছুৱাই দিয়া হৈছে পৰীক্ষা আনহাতে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ কম্পিউটাৰ বিজ্ঞানৰ পৰীক্ষা 19 মেত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও 17 মেলৈ পিছুৱাই দিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ বিগ ব্ৰেকিং নিউজ মুকলি হৈছে কিয়নো এতিয়া বি এলাৰ্ট কৰি দিছে সমগ্ৰ অসমত তেওঁ তাৰ লগতে কৈছে পৰিস্থিতি ভয়াৱহ বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু এইবাৰ কোভিড ৰোগীক যোৱা বছৰৰ দৰে খাদ্য যোগান ধৰা নকৰে চৰকাৰে কিন্তু তাৰ লগতে অক্সিজেনৰ কথাই চিন্তা কৰিম নে ৰোগীৰ খাদ্যৰ কথা চিন্তা কৰিম বুলি স্পষ্ট মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে আৰু অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ কথাটো হৈছে যে এই মুহূৰ্তত কিন্তু মাত্ৰ 2টা দিনতে হাঁওফাঁওত আক্ৰমণ কৰে এই কোভিডৰ ট্ৰিপুল মিউটেনিয়ে আৰু প্ৰথমতে ইয়াত কৈছে যে অতি ভয়ংকৰ কথা ডাবল মিউটেনিয়ৰ কথা পাতি থাকোঁতে এতিয়া আহি পাইছে অসমত ট্ৰিপুল মিউটেন এই কথা স্পষ্ট কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মতে এইবাৰ কোভিড আগৰ দৰে কোভিড সহজ সৰল কোভিড নহয় আৰু অসমৰ বাবে এক ভয়ংকৰ খবৰ কিন্তু এইবাৰ কোভিড বেলেগ দিশত গৈ আছে বুলি স্পষ্ট ভয়ংকৰ মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে মন্ত্ৰীগৰাকীয়ে কৈছে যোৱাবাৰ হাঁওফাঁওৰ সংক্ৰমণ হ'বলৈ 7 দিন সময় লাগিছিল কিন্তু এইবাৰ হাঁওফাঁওৰ সংক্ৰমণ হ'বলৈ সময় লাগে মাত্ৰ 2টা দিনৰ কিয়নো এতিয়া এই কোভিডে হাঁওফাঁওৰ পোনপটীয়াকৈ মাত্ৰ 2টা দিনতে আক্ৰমণ কৰি পেলায় আৰু সেই গতিকে এইবাৰ কোভিড যথেষ্ট শক্তিশালী আৰু কিয়নো ইয়াত কৈছে এতিয়ালৈকে আমি অক্সিজেন পাই আছোঁ আৰু বিচনা পাই আছোঁ বৰ্তমান কিন্তু আপোনাৰ বাবে এক ভয়ংকৰ কথাটো হৈছে যে কিন্তু ৰোগীৰ সংখ্যা যদি বাঢ়ি যায় বিপদত পৰিব অসমৰ জনসাধাৰণ আৰু খানাপাৰাৰ সেয়ে আমি বৃহৎ হস্পিটেল পাতিছোঁ মন্ত্ৰীগৰাকীয়ে কৈছে যিমান পাৰে ৰোগীসকলে ঘৰৰ পৰাই খাদ্য লৈ আহক কোভিড চেণ্টাৰলৈ কিয়নো কোভিড চেণ্টাৰ বাহিৰত কেণ্টিনৰ ব্যৱস্থা থাকিব আৰু অতি গুৰুত্বপূৰ্ণ এটি বিগ ব্ৰেকিং নিউজ হৈছে যে আমি অক্সিজেনৰ চিন্তা কৰিম নে খাদ্য চিন্তা কৰিম এই স্পষ্ট কৰিছে তাৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং এটা ভয়ংকৰ খবৰ পোহৰলৈ আহিছে কিয়নো অসমত এতিয়া কৰোণাৰ কাল উদ্ধাৰণ কৰিছে তাৰ লগতে অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ভয়ংকৰ খবৰ পোহৰলৈ আনিছে কিয়নো ইয়াত কৈছে এইবাৰ ঘৰৰ এজন লোকে কৰোণাত আক্ৰান্ত হ'লে বাকী সকলো আক্ৰান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কি পৰামৰ্শ দিলে হিমন্ত বিশ্ব শৰ্মাই কিয়নো এইবাৰ এনেকুৱা ভয়াৱহ ভাইৰাছ আহিছে কিয়নো একজনৰ যদি কৰোণাত কোনোবাকৈ আক্ৰান্ত হয় তেন্তে বাকী কেইজন আৰু ওচৰ চুবুৰীয়া আক্ৰান্ত হোৱাটো নিশ্চিত আৰু সেইবাবে দেশত কৰোণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি সংক্ৰমণ আৰু কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে অসমত ক্ৰমাৎ জটিল হৈ আহিছে পৰিস্থিতি আৰু এইদৰে কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু বৃহস্পতিবাৰে দিনটোত 2000 ওচৰৰ লোকৰ আক্ৰান্ত হৈছে কৰোণা ভাইৰাছত কৰোণাৰ এনে সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰতিটো মুহূৰ্ততে ৰাজ্যক কৰোণাৰ বিধি মানি চলিবলৈ আহ্বান জনাই আহিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সাংবাদিকৰ সৈতে মুখামুখি হোৱা সময়ত মন্ত্ৰীগৰাকীয়ে কোৱাত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু মন্ত্ৰীগৰাকীয়ে জনাইছে যে আগন্তুক 4 পৰা 5 দিনৰ ভিতৰত মহানগৰত কৰোণা ৰোগীৰ বাবে সাজু হ'ব অতিৰিক্ত 1050খন বিচনা সেইদৰে খানাপাৰাত ICUত কোভিড কেয়াৰ চেণ্টাৰ 100খন বিচনা সংযোগ কৰা হ'ব কিন্তু ইফালে এই মুহূৰ্তলৈকে ৰাজ্যত অক্সিজেন আৰু প্ৰয়োজনীয় সকলো ঔষধ মজুত ৰাখিছে আৰু এইদৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে আনহাতে নতুনকৈ ধৰা পৰা কৰোণাৰ ডাবল মিউটেণ্ট সংক্ৰমিত ৰোগৰ আছুতীয়াকৈ ৰখা
প্ৰয়োজনীয় নাই বুলিও জনাই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু কৈছে যোৱাবাৰৰ ঘৰৰ কোনো লোক কৰোণাত আক্ৰান্ত হ'লে আনজন সাৱধানতা অৱলম্বন কৰিবলৈ সক্ষম হৈছিল, কিন্তু এইবাৰ ঘৰৰ এজন লোক কোনো কাৰণতে যদি কৰোণাত আক্ৰান্ত হ'ল, বাকী কেইজনেও কৰোণাত আক্ৰান্ত হোৱাৰ খাটাং হৈ পৰিছে আছে বুলিও এই মুহূৰ্তত সাৱধান অৱলম্বন কৰিছে বুলি দিয়ে মন্ত্ৰীগৰাকীয়ে। গতিকে দেহত কৰোণাৰ লক্ষণ দেখা দিলে সেই কথা গোপনে নাৰাখিবলৈ আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই। কিয়নো যদি আপুনি কৰোণাৰ হোৱাৰ পিছত আপোনাৰ যদি গা বেয়া লগাৰ পিছতো আপুনি গোপনে লুকুৱাই ৰাখে আৰু সেই বেমাৰটো আপোনাৰ ঘৰত সকলোৱে বিয়পি যাব আৰু এনেকৈ অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু তাৰপিছত চৰকাৰে জনসাধাৰণৰ স্বাৰ্থত লকডাউন দিবলৈ বাধ্য হ'ব। এইদৰে কয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পাছত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে। কিন্তু অৱশেষত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষত। তাৰ লগতে বৃহৎ পৰিমাণৰ ভয়ংকৰ হ'বলৈ গৈ আছে। কিন্তু অহা মে' মাহৰ ৩ সপ্তাহত ভাৰতৰ শীৰ্ষস্থানত ক'ভিডৰ সংক্ৰমণে SBI এক সমীক্ষাত প্ৰকাশ পাইছে এই বৃহৎ তথ্য। আৰু ইয়াত প্ৰথমতে কৈছে মে' মাহৰ ৩ সপ্তাহত শীৰ্ষস্থানত ক'ভিডৰ সংক্ৰমণে আৰু SBI সমীক্ষাত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য। কিয়নো আন দেশত বৃদ্ধি পাইছে সুস্থতাৰ হাৰ, কিন্তু আন দেশৰ তুলনাত এতিয়া ভাৰতবৰ্ষ সম্পূৰ্ণ বিপৰীত ছবি। কিয়নো আৰম্ভ হৈছে ভাৰতত কালৰূপ আৰু দেশত দিনক দিনে নিম্নগামী হৈছে ৰিকভাৰী ৰেট। কিয়নো অতি ভয়ংকৰ কথাটো হৈছে বৰ্তমান দেশৰ ৰিকভাৰী ৰেট হৈছে 85%। তাৰ পাছত এই মুহূৰ্তত আনহাতে বহুত ডাঙৰ গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে। কিয়নো অসমত এতিয়া প্ৰতিবাদ চলিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু কিয়নো সকলো পৰীক্ষা মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ লগতে স্নাতকোত্তৰ সকলো পৰীক্ষা বাতিলৰ দাবীত। আৰু তাৰ লগতে এক খবৰ পোহৰলৈ আহিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ ভাল খবৰ। কিয়নো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত হ'বলগীয়া সকলো পৰীক্ষা ইতিমধ্যে স্থগিত কৰা হৈছে আৰু লগতে কৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত হ'বলগীয়া সকলো পৰীক্ষা তৎকালীনভাৱে বাতিল কৰা হৈছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত আদেশ বাহাল থাকিব বুলি ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ PK আৰু কাকতিয়ে জানিবলৈ দিয়ে। পৰীক্ষা নিয়ন্ত্ৰক ডক্টৰ কাকতিয়ে জানিবলৈ দি কৈছে যে বিশ্ববিদ্যালয়ৰ সকলো বিভাগৰ মুৰব্বী, চেণ্টাৰ ফৰ্ষ্ট আৰু ষ্টাডিজৰ অধ্যক্ষ, শিক্ষক সন্থাৰ প্ৰতিনিধি, বিষয়া কৰ্মচাৰী আৰু PJSৰ প্ৰতিনিধিবৰ্গৰ সৈতে কালি এক গুৰুত্বপূৰ্ণ আলোচনা কৰা বিশ্ববিদ্যালয়ৰ পূৰ্বে পৰীক্ষা জাননী আৰু ডেট আৰু EX6 আৰু X-March 2021 275 দিনাংক আৰু লগতে 20/4/2021 ওপৰত সিদ্ধান্ত মৰ্মে বিদ্যালয় স্নাতকোত্তৰ সকলো পৰম্পৰাগত বৃত্তিগত পৰীক্ষাৰ লগতে ইণ্টিগ্ৰেটেড IMS আৰু পদাৰ্থ বিজ্ঞানৰ সকলো পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত স্থগিত ৰখা হৈছে বুলি জাননী প্ৰকাশ কৰিছে। আৰু ইয়াৰ লগতে অহা 26 এপ্ৰিলৰ পৰা সকলো শাখা স্নাতক পৰীক্ষাৰ পদ্ধতি আৰু CBSE পদ্ধতিৰে অনুষ্ঠিত হোৱাৰ সকলো বিভাগৰ স্নাতকোত্তৰ পৰীক্ষাৰ পৰৱৰ্তী জাননী নকৰা পৰ্যন্ত স্থগিত ৰখাব বুলিও পৰীক্ষা নিয়ন্ত্ৰকে জানিবলৈ দি সংশোধিত পৰীক্ষাৰ সময়সূচী ক'ভিডৰ SOPৰ ওপৰত আৰু চৰকাৰ নিৰ্দেশনাৰ ওপৰত নিৰ্ভৰ কৰিব বুলি সদৰি কৰে। তাৰ পাছত এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ খবৰ মুকলি হৈছে। কিন্তু অসমত নিৰ্বাচন সমাপ্ত হোৱাৰ পিছতে সকলো অপেক্ষা জল্পনা কল্পনা অহা 2 মে'লৈ। কিন্তু তাৰ লগতে কংগ্ৰেছৰ মহাজোঁটৰ প্ৰাৰ্থীসকল গোপনীয় হোটেলত ৰখা হৈছে আৰু দিচাং ৰিজৰ্টত কংগ্ৰেছ আৰু ADFৰ এতিয়া প্ৰাৰ্থীসকল আছে। কিন্তু ইয়াত কোৱা হৈছে যে দিচাং ৰিজৰ্টত কংগ্ৰেছ আৰু ADFৰ সৈতে নাথাকে BPF পাৰ্টি। 2 মে'ৰ পিছতে BTCলৈ আহিব পৰৱৰ্তী পৰিৱৰ্তন। কিন্তু মহাজোঁটৰ শক্তিশালী অংশীদাৰী সৌৰভ হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPFৰ প্ৰাৰ্থীসকল নাথাকে কংগ্ৰেছ আৰু ADFৰ সৈতে একেখন ৰিজৰ্টত। অৱশ্যে ৰিজৰ্টত একেলগে নাথাকিলেও মহাজোঁটৰ প্ৰাৰ্থীসকলৰ সৈতে যোগাযোগত আছে BPFৰ নেতৃত্ব। শুকুৰবাৰে এই কথা ঘোষণা কৰিছে BPFৰ জ্যেষ্ঠ নেতা সাংফা বৰগোহাঁয়ে। কিন্তু কিয় BPFে এই সিদ্ধান্ত ল'লে বুলি সোধা প্ৰশ্নৰ উত্তৰত খাম্ফা বৰগোহাঁয়ে কৈছে যে হষ্টেলিঙৰ আশংকাতে আমি প্ৰাৰ্থীসকল দিচাং ৰিজৰ্টত নাথাকে। কিন্তু BPFৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এই ভাষ্যৰ পৰা এটা কথা স্পষ্ট হৈছে যে কংগ্ৰেছ আৰু ADFৰ প্ৰাৰ্থীসকলৰ ভূমিকাক লৈ সন্তুষ্ট নহয় BPF। সেয়ে নিজৰ প্ৰাৰ্থীসকলক এই দলৰ পৰা নিলম্বিত ৰাখিব বিচাৰিছে দলীয় নেতৃত্বই। আনহাতে অসমত এইবাৰ মহাজোঁট চৰকাৰ নিশ্চিত বুলি মন্তব্য কৰিছে BPFৰ নেতাগৰাকীয়ে। বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে BTCলৈ পৰিৱৰ্তন অহাটো নিশ্চিত। কিয়নো মহাজোঁটৰ শক্তিশালী অংশীদাৰী ৰাজনৈতিক দল BPFৰ প্ৰাৰ্থীসকলে নাথাকে কংগ্ৰেছ আৰু ADFৰ সৈতে একেখন ৰিজৰ্টত। অৱশ্যে ৰিজৰ্টৰ একেলগে নাথাকিলেও মহাজোঁটৰ প্ৰাৰ্থীসকলৰ সৈতে যোগাযোগত আছে BPFৰ নেতৃত্ব। আৰু আজি এই ঘোষণা কৰিছে BPFৰ জ্যেষ্ঠ নেতা সাংফা বৰগোহাঁয়ে। আৰু কিন্তু BPFে এই সিদ্ধান্ত ল'লে বুলি সোধা প্ৰশ্নৰ উত্তৰত সাংফা বৰগোহাঁয়ে কৈছে যে হৰ্ষ্টেলিঙৰ আশংকাই আমাৰ প্ৰাৰ্থীসকলৰ দিচাং ৰিজৰ্টত নাথাকে। কিন্তু BPFৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এই ভাষ্যৰ পৰা এটা কথা স্পষ্ট হৈছে কংগ্ৰেছ আৰু ADFৰ প্ৰাৰ্থীসকলৰ ভূমিকাক লৈ এতিয়া সন্তুষ্ট নহয় BPF। সেয়ে নিজৰ প্ৰাৰ্থীসকলক নিজেই দুটা দলৰ লগত ৰাখিব বিচাৰিছে দলীয় নেতৃত্বই। আনহাতে অসমত এইবাৰ মহাজোঁটৰ চৰকাৰ বুলি নিশ্চিত হ'ব আৰু বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে এতিয়া BTCত নতুন চৰকাৰ হোৱাটো নিশ্চিত বুলি স্পষ্ট কৰে।